চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্টত উজনি মাজুলীত 30টাকৈ অংগনবাদী হেল্পাৰ আৰু ৱৰ্কাৰ পোষ্ট মুকলি কৰা হৈছে। যদি আপুনিও এগৰাকী শিক্ষিত মহিলা আৰু আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন 12 পাছ, তেন্তে এই পোষ্টবোৰত এপ্লাই কৰি মাহেকত 6,500 টকা পৰ্যন্ত বেতন লাভ কৰিব পাৰে। আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে অংগনবাদীৰ এই পোষ্টবোৰত এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সকলো A to Z কৈ দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপুনি আমাৰ চেনেল নতুন, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু তথ্যমূলক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। এইখন হৈছে আপোনালোকৰ এডভাৰটাইজমেণ্টৰ নটিচ। অংগনবাদী হেল্পাৰ আৰু ৱৰ্কাৰ পোষ্টবোৰৰ কাৰণে কেনেকৈ আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব বা আপোনালোকে ফৰ্ম ক'ত পাব তাৰ কিছুমান গাইডলাইনছ আৰু ৰিকুৱাৰমেণ্ট দিয়া আছে। অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ নিৰ্দেশনা নম্বৰ DWCD/ICDS-E 512023 ডেট 29/10/2000 ডেট 29/10/24 নম্বৰ DWCD/ICDS-E 512023 ডেট 29/10/24 অনুসৰি ইয়াৰ দ্বাৰা উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ তলত উল্লেখ কৰা অংগনবাদী কেন্দ্ৰসমূহত খালী হৈ থকা অংগনবাদী কৰ্মী আৰু সহায়িকা পদত স্বেচ্ছামূলক সেৱাৰ বাবে স্থানীয় ইচ্ছুক মহিলাৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। আবেদন প্ৰপত্ৰ কাৰ্যালয় খোলা অৱস্থাত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। কাৰ্যালয়ৰ পৰা যোগান ধৰা নিৰ্ধাৰিত প্ৰপত্ৰ পূৰণ কৰি যাৱতীয় তথ্য আৰু নথি পত্ৰসহ বিজ্ঞাপনৰ জাননী প্ৰকাশ হোৱা তাৰিখৰ পৰা অহা ইংৰাজী 18/1/2025 তাৰিখৰ ভিতৰত নিম্ন স্বাক্ষৰকাৰী কাৰ্যালয়ত জমা দিব পাৰিব। সাক্ষাৎকাৰৰ তাৰিখ আৰু স্থান পৰৱৰ্তী সময়ত কাৰ্যালয়ত ঘোষণা কৰা হ'ব। অংগনবাদী কেন্দ্ৰৰ নাম, খালী পদৰ নাম আৰু সংৰক্ষণ ইয়াত দিয়া আছে। ইয়াত আপোনালোকৰ 30টা কেন্দ্ৰ দিয়া আছে। প্ৰথমটো কেন্দ্ৰ কোলাকুটুম টাকাৰ চুক, আৰু ইয়াত আপোনালোকৰ অংগনবাদী কৰ্মী ৱৰ্কাৰ বিচৰা হৈছে। অনুসূচিত জনজাতিৰ কাৰণে পদটো সংৰক্ষণ কৰা হৈছে। 2 নম্বৰ অংগনবাদী কেন্দ্ৰটো হ'ল দক্ষিণ লখিমী ডিপু চুবুৰী। ইয়াত আপোনালোকৰ অংগনবাদী সহায়িকা হেল্পাৰ বিচৰা হৈছে আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষণ ৰখা হৈছে। এনেকৈ 3 নম্বৰ অংগনবাদী কেন্দ্ৰ হৈছে বৰপমুৱা মাউৰা চুবুৰী। ইয়াত আপোনালোকৰ সহায়িকাৰ পোষ্ট বিচৰা হৈছে আৰু সংৰক্ষণ আছে অনুসূচিত জনজাতি। 4 নম্বৰ কেন্দ্ৰ হৈছে ডবলি চাপৰি। ইয়াতো একেই আপোনালোকৰ অংগনবাদী সহায়িকাৰ বিচৰা হৈছে আৰু এইটো কোনো ধৰণৰ সংৰক্ষিত নহয়। 5 নম্বৰটো হৈছে টাকাৰ চুক। ইয়াত আপোনালোকৰ সহায়িকা বিচৰা হৈছে আৰু এইটো আপোনালোকৰ অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষণ ৰখা হৈছে। ঠিক তেনেকৈ 6 নম্বৰ 7 নম্বৰ এনেকৈ কৰি মুঠ 30টা অংগনবাদী কেন্দ্ৰ দিয়া হৈছে। তো আপোনালোকে এডভাৰটাইজমেণ্টখন চাই যিটো অংগনবাদী কেন্দ্ৰ আপোনালোকৰ ঘৰৰ ওচৰ বা আপোনালোকে কাম কৰিব পাৰিম বুলি ভাবিছে সেই অংগনবাদী কেন্দ্ৰত এপ্লাই কৰি আপোনালোকে কাম আৰম্ভ কৰিব পাৰিব। এই পোষ্টবোৰত এপ্লাই কৰিবৰ কাৰণে আৱশ্যকীয় শিক্ষাগত অৰ্হতা দিয়া আছে। অংগনবাদী কৰ্মী আৰু সহায়িকা পদৰ আবেদনৰ বাবে বাধ্যতামূলক আৱশ্যকীয় শিক্ষাগত অৰ্হতা 1 নম্বৰতে আপোনালোকক অংগনবাদী কেন্দ্ৰৰ কৰ্মী বা সহায়িকা পদৰ প্ৰাৰ্থীগৰাকী অংগনবাদী কেন্দ্ৰৰ জৰীপ এলেকাৰ ভিতৰৰ স্থানীয় মহিলা হ'ব লাগিব য'ত অংগনবাদী কেন্দ্ৰটো অৱস্থিত। 2 নম্বৰতে প্ৰাৰ্থীৰ বয়স ইংৰাজী 1/1/2025 তাৰিখৰ ন্যূনতম 18 বছৰ আৰু সৰ্বাধিক 44 বছৰৰ ভিতৰত হ'ব লাগিব। 3 নম্বৰতে অংগনবাদী কৰ্মী পদৰ শিক্ষাগত অৰ্হতা কমেও উচ্চতৰ মাধ্যমিক HSSLCত উত্তীৰ্ণ হ'ব লাগিব আৰু অসম চৰকাৰৰ অধীনৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত AHSEC বা সমপৰ্যায়ৰ বৰ্ড কাউন্সিলৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। যদি উক্ত অংগনবাদী কেন্দ্ৰ এলেকাত উচ্চতৰ মাধ্যমিক পৰীক্ষা HSSLCত উত্তীৰ্ণ প্ৰাৰ্থী নাথাকে তেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা HSLC, হাই মাদ্ৰাছা পৰীক্ষা AHM উত্তীৰ্ণ অথবা অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত HSLC, AHM সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ আবেদনকাৰীক বিবেচনা কৰা হ'ব। 4 নম্বৰতে অংগনবাদী সহায়িকা পদৰ প্ৰাৰ্থীৰ কমেও হাইস্কুল শিক্ষান্ত পৰীক্ষা HSLC, হাই মাদ্ৰাছা পৰীক্ষা AHM উত্তীৰ্ণ হ'ব লাগিব। যদিহে উক্ত অংগনবাদী কেন্দ্ৰ এলেকাত HSLC, AHM পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী নাথাকে তেতিয়া শিক্ষাগত অৰ্হতা 9ম শ্ৰেণী উত্তীৰ্ণ আবেদনকাৰীক বিবেচনা কৰা হ'ব। 9ম শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণপত্ৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দ্বাৰা প্ৰতি স্বাক্ষৰিত হ'ব লাগিব। সামান্য উচ্চ ন্যায়ালয়ৰ কেছ নং WPC নং 3409-2015 আৰু মাধ্যমিক শিক্ষা পৰিষদৰ পত্ৰ নং সেৱা AB গভৰ্ণমেণ্ট I 2005-349 DTD 08072015
মৰ্মে প্ৰাৰ্থীসকলৰ জ্ঞাতাৰ্থে জনোৱা যায় যে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা BPB প্ৰমাণপত্ৰ অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা HSLC AHM পৰীক্ষাৰ সমপৰ্যায়ৰ বুলি গণ্য কৰা নহ'ব। গতিকে যিসকল আবেদনকাৰীয়ে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ BPB প্ৰমাণপত্ৰ প্ৰদান কৰে উক্ত প্ৰমাণপত্ৰসমূহ HSLC AHM পৰীক্ষাৰ সমপৰ্যায়ৰ বুলি গণ্য কৰা নহ'ব। 5 নম্বৰতে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট গাঁওবুঢ়া গাঁও পঞ্চায়তৰ সদস্য সভাপতিৰ পৰা সংগ্ৰহ কৰিব পাৰিব। 6 নম্বৰতে অংগনবাড়ী কৰ্মী সহায়িকা পদৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতাৰ পৰীক্ষাত লাভ কৰা নম্বৰ মেধাৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হ'ব। অংগনবাড়ী কৰ্মী সহায়িকাৰ অৱসৰৰ বয়স 60 বছৰ হ'ব আৰু 60 বছৰ বয়স হোৱাৰ লগে লগে উক্ত পদৰ পৰা অব্যাহতি দিব লাগিব। 8 নম্বৰটো হৈছে শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ে নিৰ্বাচিত অংগনবাড়ী কৰ্মী সহায়িকাসকলক স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ সন্মতি প্ৰদানৰ বাবে পত্ৰ প্ৰদান কৰিব আৰু অংগনবাড়ী কৰ্মী সহায়িকাই অংগনবাড়ী কেন্দ্ৰত স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত সন্মতি পত্ৰ প্ৰদান কৰিব লাগিব। 10 নম্বৰতে হৈছে অংগনবাড়ী কেন্দ্ৰৰ এলেকাত যদি 40% বা ততোধিক অনুসূচিত জাতি, অনুসূচিত জনজাতি, চাহ জনগোষ্ঠীৰ লোক থাকে তেন্তে উক্ত কেন্দ্ৰত তেওঁলোকৰ মাজৰ পৰাহে কৰ্মী সহায়িকা মকৰল কৰা হ'ব। 11 নম্বৰতে বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে 3% পদ সংৰক্ষিত থাকিব। 12 নম্বৰটো হৈছে নিৰ্বাচিত অংগনবাড়ী কৰ্মী সহায়িকাসকলক চৰকাৰী নিৰীখমতে পাৰিতোষিক প্ৰদান কৰা হ'ব। আবেদনকাৰীয়ে আবেদনৰ লগত তলত উল্লেখ কৰা প্ৰমাণপত্ৰসমূহৰ ওপৰত প্ৰয়োজন মতে স্বস্বাক্ষৰিত প্ৰতিলিপি দাখিল কৰিব লাগিব। ইয়াত আপোনালোকৰ কিছুমান চাৰ্টিফিকেট বিচৰা হৈছে। প্ৰথমখন হৈছে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ চাৰ্টিফিকেট আৰু নম্বৰ তালিকা। 2 নম্বৰতে আবেদনকাৰীয়ে আবেদন কৰাৰ সময়ত বসবাস কৰি থকা অঞ্চলৰ প্ৰমাণপত্ৰ। এইখন আপোনালোকৰ গাঁওবুঢ়াৰ লোকেলমেণ্ট বা পঞ্চায়ত অফিচৰ লোকেলমেণ্ট হ'লেও আপোনালোকৰ হ'ব। 3 নম্বৰতে বয়সৰ প্ৰমাণপত্ৰ। বয়সৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা পান কাৰ্ড যিকোনো এখন হ'লেও হৈ যাব। 4 নম্বৰতে চৰকাৰী চিকিৎসকৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰমাণপত্ৰ। গভৰ্ণমেণ্ট ডক্টৰ এখন ফিজিকেল ফিটনেছ চাৰ্টিফিকেট লাগিব। তাৰপিছত জাতিগত প্ৰমাণপত্ৰ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন হ'ব। যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে কাষ্ট চাৰ্টিফিকেট জমা কৰিব লাগিব। তাৰপিছত আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু আপোনালোকৰ এখন পাছপোৰ্ট চাইজ ফটো লাগিব। তলত কিছুমান কাৰণ দিয়া আছে। এই কাৰণসমূহ যদি আপোনালোকৰ থাকে তেন্তে আপোনালোকে পষ্টটো নাপাবও পাৰে। 1 নম্বৰতে প্ৰাৰ্থীৰ মানসিক অৱস্থা যদি সুস্থিৰ নহয়। যদি আপুনি মানসিকভাৱে সবল নহয় তেন্তে আপোনালোকক পষ্টটো দিয়া নহ'ব। 2 নম্বৰতে ভগ্ন স্বাস্থ্য আৰু যদি জটিল ৰোগত আক্ৰান্ত হয়। যদি আপোনালোকৰ কিছুমান চিৰিয়াছ ৰোগ আছে তেন্তে আপোনালোকে এই পষ্টটো নাপাব পাৰে। তেনেকৈ আদালতত যদি আপোনালোকৰ কিবা কেছ চলি আছে বা আপোনালোকে কলেজত পঢ়ি আছে তেতিয়া আপোনালোকে এই পষ্টবোৰ নাপাব। তাৰপিছত আবেদনকাৰীয়ে আবেদন দাখিল কৰা আৰু প্ৰাৰ্থী মকৰল কৰাৰ আগেয়ে যদি অংগনবাড়ী কেন্দ্ৰৰ জৰীপ এলেকাৰ বাহিৰ এলেকালৈ স্থায়ীভাৱে বসবাস কৰিবলৈ গুচি যায় তেনেহ'লে তেওঁক মকৰল কৰা নহ'ব। এই বিষয়ে কৰ্তৃপক্ষই যদি প্ৰাৰ্থী মকৰল কৰাৰ আগেয়ে প্ৰমাণিক তথ্য পায় তেনে প্ৰাৰ্থীক মকৰল কৰা নহ'ব। যদি আপোনালোকৰ অংগনবাড়ী এলেকাৰ পৰা আপোনালোকে বেলেগ ঠাইত বসবাস কৰিবলৈ যায়গৈ তেতিয়াহ'লে আপোনালোকে এই পষ্টটো নাপাব পাৰে। তাৰপিছত কোৱা হৈছে আবেদনকাৰীয়ে দাখিল কৰা আবেদন পত্ৰ অসম্পূৰ্ণ হ'লে অথবা আবেদনকাৰীৰ উল্লেখিত বাধ্যতামূলক প্ৰয়োজনীয় চৰ্তাৱলী পূৰণ নকৰা আবেদন প্ৰপত্ৰসমূহ নাকচ কৰা হ'ব। তাৰপিছত কোনো ভুল তথ্য বা ভুল নথি দাখিল কৰি যদি কোনো প্ৰাৰ্থীয়ে বিবেচিত হয় সেইটো পিছত প্ৰমাণিত হ'লে তেনে প্ৰাৰ্থীক বৰ্খাস্ত কৰা হ'ব। যদি আপোনালোকে ফেক ডকুমেণ্টছ দি আপোনালোকে পষ্টটো লয় আৰু পাছত আপোনালোকে ধৰা পৰে তেন্তে আপোনালোকক পষ্টৰ পৰা এৰাই দিয়া হ'ব। তো আপোনালোকে আপোনাৰ যি ডকুমেণ্টছ আছে শুদ্ধ ডকুমেণ্টছ আপোনালোকে দিব তেতিয়াহে আপোনালোকে এই পষ্টটো পাব। এইখিনিয়ে আছিল অংগনবাড়ী হেল্পাৰ আৰু ৱৰ্কাৰৰ গাইডলাইনছ আৰু ৰিকুৱাৰমেণ্ট। এই জাননীখন আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত পাই যাব। হোৱাটছআপ চেনেলৰ পৰা ডাউনলোড কৰি আপোনালোকে গাইডলাইনছ আৰু ৰিকুৱাৰমেণ্ট ভালকৈ পঢ়ি বুজি লৈ আপোনালোকে কাৰ্যালয়ৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু তাৰপিছত ফৰ্মখন ফিল আপ কৰি আপোনালোকে কাৰ্যালয়তে জমা দিব লাগিব। এনেকৈ আপোনালোকে উজনিৰ মাজুলীত যি অংগনবাড়ী হেল্পাৰ আৰু ৱৰ্কাৰ 30টা পোষ্ট মুকলি কৰা আছে তাৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু যদি আপোনালোকে কিবা বস্তু বুজি পোৱা নাই তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।